everyone. I hope আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে। আমাৰ ক্লাছ 10 ৰ যিটো ইম্পৰ্টেন্ট চেপ্টাৰ গ্লিমপছেছ অফ ইণ্ডিয়া ইয়াৰে আগতে মই জনাইছিলো আপোনালোকক আৰু ইয়াৰে যিটো আগৰ পাৰ্ট লাগিছিলে আপোনালোকক সেইটো আছিলে কুৰ্গ আৰু আজি যিটো পাৰ্ট আমি লৈ আনিছো পাৰ্ট 2 হিচাপে এইটো হ'ল টি ফ্ৰম আছাম। মই আপোনালোকক আকৌ কৈ দিছো যে আজি যিটো পাৰ্ট আমি লৈ আনিছো এই পাৰ্টটোৰ নাম হ'ল টি ফ্ৰম আছাম। আপোনালোকৰ গ্লিমপছেছ অফ ইণ্ডিয়াৰ পাৰ্ট 3 হয়, কিন্তু যিহেতু আপোনালোকৰ সিলেবাসৰ ভিতৰত বেকাৰ ফ্ৰম গোৱা অৰ্থাৎ পাৰ্ট 1 টো নালাগে, গতিকে আমি কুৰ্গ আৰু টি ফ্ৰম আছামে লৈছো। কুৰ্গটো ইয়াৰে আগৰ ক্লাছটোত আলোচনা কৰা হৈছে, হোপফুলি আপোনালোকে পাইছে, নাই পোৱা যদি চাই ল'ব। আৰু আজিৰ ক্লাছটোত আমি আলোচনা কৰিম টি ফ্ৰম আছাম। টি ফ্ৰম আছামৰ বিষয়ে আপোনালোকে প্ৰায়খিনি বস্তু পঢ়োতে হয়তো গমেই পাইছে, ৰাজবীৰ আৰু প্ৰাঞ্জলৰ কথা। দুয়ো ছামাৰ ভেকেশ্যনত ঘৰলৈ আহিছিল। কাৰ ঘৰলৈ আহিছিল? প্ৰাঞ্জলৰ ঘৰলৈ আহিছিল। দুয়ো দিল্লীত পঢ়ে, তাৰ পৰা প্ৰাঞ্জলৰ ঘৰলৈ আহিছিল আৰু প্ৰাঞ্জলৰ দেউতাক হ'ল ঢেকীয়াবাৰী টি ষ্টেটৰ মেনেজাৰ। আৰু দুয়োৱে আহোঁতে শাৰী শাৰী বহুতো চাহৰ গছৰ খেতি দেখিবলৈ পাইছিল। আৰু সেই সময়ত সিহঁতে আলোচনা কৰিছিল যে চাহ বস্তুটো কি হয়, কেনেকে প্ৰডিউচ হয়, কোনটো সময়ত বেছি ভাল প্ৰডিউচ হয়, আৰু চাহটো অৰিজিন ক'ৰ পৰা হৈছিল, এই সম্পৰ্কে বিভিন্ন কাহিনী। অৰ্থাৎ অসমটো চাহৰ বাবে বিখ্যাত হয়, কিন্তু চাহ কি কাৰণত বিখ্যাত, চাহ কেনেকে সৃষ্টি হৈছিল বা চাহটো মানুহৰ মাজলৈ কেনেকে আহিছিল, সেই বিষয়েও বিভিন্ন লেজেণ্ড, বিভিন্ন কাহিনী আছে। এই গোটেইখিনিৰ কথা আমাৰ পাঠটোত সাঙুৰি লোৱা হৈছে। গতিকে চাওঁ আহক আমাৰ আজিৰ চামাৰিটো। আপোনালোক আটাইকে স্বাগতম জনাইছো এই গহিপাঠ ছায়েন্সৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আমি পঢ়ি আছো গ্লিমপছেছ অফ ইণ্ডিয়া। আজি আমি যাম টি ফ্ৰম আছামৰ ফালে। ঠিক আছে, টি ফ্ৰম আছাম চাব। ইয়াতে শ্বৰ্ট চামাৰি দি দিয়া হৈছে চেপ্টাৰটোৰ। আপোনালোকে দীঘলীয়াকে নিশ্চয় চেপ্টাৰটো পঢ়িছে, গতিকে মই সেই বিষয়ে আৰু ক'বলৈ নাযাওঁ। আমি শ্বৰ্ট চামাৰিৰ ফালে যাম। চাব চামাৰিটো। The lesson Tea from Assam is a travel-based narrative that blends real-world information with a light conversation between two friends, Razbir and Pranjal. As they travel by train to Assam, Razbir is visiting Assam for the first time, while Pranjal is a native. As the train moves through the lush landscape, Razbir is fascinated by the endless green tea gardens, the rows of tea bushes, and the history associated with tea. Sabo, the lesson Tea from Assam এই পাঠটোৱে কি কৰিছে আমাক is a travel-based narrative. ট্ৰেভেল বেস্ড নেৰেটিভ, মোষ্টলি এইটো ট্ৰেভেল ষ্টৰিয়ে হয়। দুজনে ট্ৰেভেল কৰে ট্ৰেইনেৰে, আৰু নেৰেটিভ মানে ট্ৰেভেলৰ লগে লগে কাহিনীখিনি কৈ যোৱা যায় মানুহক। ঠিক আছে, দেট ব্লেণ্ডছ ৰিয়েল ৱৰ্ল্ড ইনফৰমেশ্যন। কোনফালে আহে? ব্লেণ্ড মানে কোনোবা এটা ফালে সাঙুৰ খাই যোৱা, ঢাল খাই যোৱা, মিক্স আপ হৈ যোৱা। যিটো ট্ৰেভেল নেৰেটিভ আছিলে সেইটো কিহৰ লগত ব্লেণ্ড হৈ যায়? ৰিয়েল ৱৰ্ল্ড, প্ৰকৃত ৱৰ্ল্ডৰ যিটো ইনফৰমেশ্যন, উইথ এ লাইট কনভাৰচেশ্যন বিটুইন টু ফ্ৰেণ্ডছ। অকণমান তলীয়া ধেমেলীয়া ধৰণৰ কনভাৰচেশ্যন কাৰ মাজত? দুজন বন্ধুৰ মাজত। বন্ধু দুজন হ'ল ৰাজবীৰ আৰু প্ৰাঞ্জল। এজ দে ট্ৰেভেল বাই ট্ৰেইন টু আছাম, আৰু সিহঁতে কি কৰি আছিল? অসমলৈ আহি আছিল, ট্ৰেইনেৰে অসমলৈ আহি আছিল। ঠিক আছে, ৰাজবীৰ ইজ ভিজিটিং আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম, আৰু এই দুজন ল'ৰা ৰাজবীৰ, সি প্ৰথমবাৰ অসমলৈ আহিছে। while প্ৰাঞ্জল ইজ এ নেটিভ, আৰু আনহাতে প্ৰাঞ্জল হ'ল অসমৰে ল'ৰা, সি ইয়াতে থাকে। ঠিক আছে, ইয়াৰে স্থানীয়। এজ দ্য ট্ৰেইন মুভছ থ্ৰু দ্য লাছ লেণ্ডস্কেপ, আৰু যেতিয়া এই সেউজীয়া দৃশ্য, সেউজীয়া বননি বা সেউজীয়া এই খেতিবোৰৰ মাজে মাজে যেতিয়া ট্ৰেইনখনে মুভ কৰে, ট্ৰেইনখন যেতিয়া আগুৱাই যায়, ৰাজবীৰ ইজ ফেচিনেটেড বাই দ্য এণ্ডলেছ গ্ৰীণ টি গাৰ্ডেনছ। ৰাজবীৰ মন্ত্ৰমুগ্ধ হৈ গৈছিল কি দেখা পাই পেলাই? যেতিয়া দেখিছে যে কেওফালে সেউজীয়া সেউজীয়া চাহ বাগিচা, শেষেই হৈ নাহে, ইফালৰ পৰা আহি আছে, ইফালে গৈয়ে আছে, গৈয়ে আছে। সি খুব ভাল পাইছিল। দ্য ৰজ অফ টি বাছেছ, সেউজীয়া চাহৰ যিবোৰ জোপোহা আছে, শাৰী শাৰী জোপোহা, এণ্ড দ্য হিষ্ট্ৰী এছ'চিয়েটেড উইথ টি, আৰু চাহৰ লগত যি বুৰঞ্জী বা যি ইতিহাস জড়িত হৈ আছে, এই গোটেই কথাখিনিয়ে তাক কি কৰিছিল? মন্ত্ৰমুগ্ধ কৰি পেলাইছিল। ঠিক আছে, তাৰ পিছৰখিনিলৈ যাম। তাতে কি লিখা হৈছে? ডিউৰিং দেয়াৰ জাৰ্নি, ৰাজবীৰ shares many interesting facts about the origin of tea, its historical connections with China and Europe, and how it became popular in India. Pranjal listens, adding local context. When they reach Assam, the lesson ends as the boys arrive at Dhekiabari Tea Estate, where Pranjal's father is the manager. The chapter serves both as a cultural journey and a source of knowledge, especially about India's rich tea heritage. এতিয়া এইখিনি যদি আমি ভালকে চাওঁ, তেতিয়া আমি গম পাম যে সিহঁতৰ জাৰ্নিটোত সিহঁতে কি কি কথা পাতিছিল। ডিউৰিং দেয়াৰ জাৰ্নি, সিহঁতৰ যাত্ৰাটোৰ থ্ৰু আউট সিহঁতে কি কথা পাতিছিল? ৰাজবীৰ শ্বেয়াৰ্ছ, আৰু ৰাজবীৰে কি কৰিছিল? যিহেতু প্ৰাঞ্জল অসমতে থাকে, সি অসমৰে ল'ৰা, চাহৰ বিষয়ে, চাহৰ বাগিচাৰ বিষয়ে তাৰ ইমান বেছি কৌতূহল, ইমান বেছি এনথুজিয়াজিম নাই যিমানখিনি ৰাজবীৰৰ আছিল। ৰাজবীৰে কি কৰিছিল? সি কৈ আছিল মেনি ইণ্টাৰেষ্টিং ফেক্টছ এবাউট দি অৰিজিন অফ টি। চাহ ক'ৰ পৰা উৎপত্তি হৈছিল, চাহৰ উৎপত্তি সম্পৰ্কে সি বহুতো কাহিনী বা বহুত ইণ্টাৰেষ্টিং কথা সি কৈ গৈ পেলাই আছিল।
So its historical connections with China and Europe আৰু ঐতিহাসিকভাৱে চাইনাৰ লগত বা ইউৰোপিয়ান কান্ট্ৰিজ বিলাকৰ লগত ইয়াৰ কি কানেকশ্যন আছিল সেই বিষয়েও কৈছিল এণ্ড হাউ ইট বিকেম পপুলাৰ ইন ইণ্ডিয়া আৰু ইণ্ডিয়াত আহি পপুলাৰ কেনেকে হ'ল কেনেকে জনপ্ৰিয় হ'ল ভাৰতবৰ্ষত চ' প্ৰাঞ্জল লিচেন্স প্ৰাঞ্জলে এইখিনি শুনি গৈ থাকে লগতে সি তাৰ ফালৰ পৰা কি এড কৰে এডিং লোকেল কনটেক্সট ৱেৰ দে ৰিচ আছাম আৰু তেতিয়া আহি পেলাই সি অসম যেতিয়া পাওঁ পাওঁ হয় তেতিয়া সি কি এড কৰি দিয়ে যিখিনি লোকেল কনটেক্সট মানে অসমৰ ফালে এই কাহিনীবোৰ কেনেকুৱা বা অসমৰ যিটো চাহ ইয়াৰে বিষয়ে আৰু সি যি জানে এইবিলাক কাহিনী এড কৰি কৰি গৈছিল আৰু লেচনটো ক'ত এড হয় আমাক দেখুৱাইছে দ্য লেচন এণ্ডছ এজ দ্য বয়জ এৰাইভ এট ঢেকিয়াবাৰী টি ষ্টেট ঢেকিয়াবাৰী টি গাৰ্ডেন ঢেকিয়াবাৰী চাহ বাগিচা যেতিয়া সিহঁত আহি পায় আৰু কি আছিলে ৱেৰ প্ৰাঞ্জলছ ফাদাৰ ইজ দ্য মেনেজাৰ আৰু ঢেকিয়াবাৰী চাহ বাগিচাৰ মেনেজাৰ কোন আছিলে মেনেজাৰ আছিল প্ৰাঞ্জলৰ দেউতাক ঠিক আছে তাৰপিছত কৈছে দ্য চেপ্টাৰ serves both as cultural journey and as a source of knowledge এটা কালচাৰেল জাৰ্নিও হয় সাংস্কৃতিক এটা যাত্ৰাও হয় আৰু লগতে জ্ঞানৰ এটা উৎস ঠিক আছে especially about India's rich tea heritage আৰু বিষয়বস্তুটো কি ইয়াৰে ভাৰতবৰ্ষৰ যিটো ৰিচ টি হেৰিটেজ আছে ভাৰতবৰ্ষৰ যিটো চাহৰ ইতিহাস আছে তাৰ বিষয়ে ই বহুতো উৎস বহুতো ইনফৰমেশ্যন আমাক প্ৰভাইড কৰে যেতিয়া আমি চেপ্টাৰটো পঢ়ো ঠিক আছে নেক্সট আমি যাম থিম কেইটাৰ ফালে মেজৰ থিমছবোৰ কি এই চেপ্টাৰটো হয় চামাৰিটো আমি পঢ়িলো ইয়াতে থকা কিছুমান বিষয়বস্তু আছে যিবোৰ বহুত ইন্টাৰেষ্টিং প্ৰথম বিষয়টো হৈছে কিউৰিঅচিটি এণ্ড লাৰ্নিং কিউৰিঅচিটি মানে হৈছে কৌতূহল এণ্ড লাৰ্নিং কৌতূহল আৰু শিক্ষা ঠিক আছে Rasbi's excitement and keen observation reflect the theme of learning through travel. His genuine interest in Assam's tea culture helps readers discover facts in an engaging way. এতিয়া চাহৰ বিষয়ে জানিবলৈ বা চাহৰ বিষয়ে ক'বৰ কাৰণে কোন আটাইতকৈ বেছি এক্সাইটেড হৈছিল ৰাজবীৰ was a guy ঠিক আছে ৰাজবীৰ এক্সাইটমেণ্ট এণ্ড কিন অবজাৰভেশ্যন আৰু সি খুব সূক্ষ্মভাৱে বস্তুটো অবজাৰ্ভ কৰিছে সি খুব ব্যগ্ৰভাৱে খুব ইণ্টাৰেষ্টেড বস্তুটো অবজাৰ্ভ কৰিছে গতিকে কি দিছ ৰিফ্লেক্টছ দ্য থিম অফ লাৰ্ণিং থ্ৰু ট্ৰেভেল আৰু এইটোৱে কি ৰিফ্লেক্ট কৰে ট্ৰেভেলৰ জৰিয়তে যাত্ৰাৰ জৰিয়তে যে আমি কিবা শিকিব পাৰো সেই থিমটো কি কৰে ৰিফ্লেক্ট কৰে চ' হিজ জেনুইন ইণ্টাৰেষ্ট ইন আছামছ টি কালচাৰ হেল্পছ ৰিডাৰ্ছ ডিছকভাৰ ফেক্টছ ইন এন এংগেজিং ৱে আৰু অসমৰ টি কালচাৰৰ বিষয়ে এই যিটো জেনুইন ইণ্টাৰেষ্ট তাৰ যিটো আগ্ৰহ আছিলে ৰাজবীৰৰ যিটো আগ্ৰহ আছিলে সেই আগ্ৰহটোৱে বা সি যি ধৰণে কাহিনীবোৰ ডিছকভাৰ কৰিছে সেইটোৱে কি কৰে অসমৰ চাহৰ বিষয়ে মানুহক আৰু বেছি জানিবলৈ আৰু বেছি ইনফৰমেশ্যন দিবলৈ আগবঢ়াই দিয়ে তাৰমানে ঠিক আছে নেক্সট থিমটো হ'ল কালচাৰেল ৰিচনেছ অফ আছাম মানে অসমৰ সাংস্কৃতিক যি অসম সাংস্কৃতিকভাৱে চহকী হয় নে নহয় হয় অসমৰ যি সাংস্কৃতিক যি আড়ম্বৰ বা সাংস্কৃতিকভাৱে অসমৰ যি আছে সেই ৰিচনেছটোৰ কথা কৈছে Through Rasmi's eyes, we got a glimpse of Assam's lush beauty and tea-growing culture. The chapter celebrates Assam's contribution to India's economy and identity. এতিয়া ৰাজবীৰ এজন জাষ্ট নেৰেটিভে হয় বাট ৰাজবীৰৰ জৰিয়তে কি কৰা হৈছে ভাৰতবৰ্ষৰ আন আন ৰাজ্যৰ লোকসকলে বা আমি পাঠটোৰ পঢ়ুৱৈসকলে কি কৰিব পাৰো বুজিব পাৰো we get a glimpse of Assam's lush beauty অসমৰ যি সেউজীয়া সৌন্দৰ্য তাৰ বিষয়ে and tea growing culture আৰু চাহ গ্ৰ' কৰা চাহৰ খেতি কৰা যিটো সংস্কৃতি আমাৰ চাহৰ খেতিৰ কৰা যিটো পৰম্পৰা সেই বিষয়ে আমি বহুতখিনি কথা জানিব পাৰো দ্য চেপ্টাৰ চেলিব্ৰেটছ আৰু পাঠটোৱে কি কথা বেছিকৈ কয় আছামছ কণ্ট্ৰিবিউশ্যন টু ইণ্ডিয়াছ ইকনমি এণ্ড আইডেণ্টিটি ভাৰতবৰ্ষৰ পৰিচয় তথা ভাৰতবৰ্ষৰ অৰ্থনীতিত অসমে কি অৰিহণা যোগাই আছে সেই বিষয়ে ধুনীয়াকৈ কৈছে চাহ খেতিৰ জৰিয়তে বা আন আন বহুতো ফেক্টৰৰ জৰিয়তে ঠিক আছে কিন্তু চাহ খেতি ইজ ওৱান অফ দ্য মেজৰ ফিল্ডছ ইন হুইচ আছাম কণ্ট্ৰিবিউট টু ইণ্ডিয়ান ইকনমি ঠিক আছে চাহ খেতি হ'ল এটা প্ৰধান এনেকুৱা ফিল্ড যিটোৰ জৰিয়তে কি কৰে অসমে ভাৰতবৰ্ষৰ ইকনমি বা ভাৰতবৰ্ষৰ অৰ্থনীতিত অৰিহণা যোগায় হিষ্টৰী এণ্ড অৰিজিন অফ টি ঠিক আছে এতিয়া চাহৰ যি ইতিহাস বা চাহৰ অৰিজিন হিচাপে আমি অলপ পঢ়িবলৈ পাইছো ঠিক আছে দ্য লেচন এক্সপ্ল'ৰ্ছ দ্য মিথছ লেজেণ্ডছ এণ্ড ফেক্টছ সাৰাউণ্ডিং দি অৰিজিন অফ টি such as the Chinese legend of boiling leaves and the Indian story of Bodhidharma কিছুমান কাহিনীও আমি পঢ়িবলৈ পাইছো যে চাহটো অৰিজিন ক'ৰ পৰা হৈছিল চাহৰ উৎপত্তি সম্পৰ্কে আমি কিছুমান কাহিনী পঢ়িবলৈ পাইছো নহয় জানো so the lesson explores the myth কিছুমান কাহিনী আছে মিঠা মানে মিথ মানে কি হয় মিথলজিকেল যিটো বস্তু কাল্পনিক যিটো বস্তু সঁচা নহয় লেজেণ্ডছ মানে হৈছে মুখে মুখে চলি অহা কথা এণ্ড ফেক্টছ কিছুমান সঁচা কথাও আছে সাৰাউণ্ডিং দি অৰিজিন অফ টি
যিটোৱে কি কৰে অৰিজিন অফ টি, চাহৰ যিটো অৰিজিনেলিটি সেইটোক আৱৰি থাকে। such as the Chinese legend of boiling leaves, এটা চাইনিজ কাহিনী এটা আছে পাত বইল কৰা, নহয় জানো? এতিয়া এজন ৰজা আছিলে চাইনাৰ, যিজনে কি কৰিছিল সকলোকে কৈছিল যে পানী বইল কৰি খাব লাগে, আৰু পানী বইল কৰি খাওঁতে এদিনাখন কি হ'ল, এই গছ এডালৰ কিবা ডাল এটা সৰু ঠেঙুলি এটা আহি পেলাই তাতে পৰিলে দুটামান পাতৰ সৈতে। ফলত কি হ'ল পানীখিনি অকনমান ৰঙচুৱা হৈ গ'ল আৰু পানীখিনি খাই ভাল লাগিলে। এতিয়া বহুতে বিশ্বাস কৰে যে সেই পাতকেইটা হেনো চাহৰ পাত আছিল, আৰু তাৰপিছত সেইকাৰণে মানুহে সেইটো খোৱা কৰিলে, মানুহে সেইটো উতলালে আৰু খোৱা কৰিলে, তেনেকে উতলাই খোৱা হ'ল। চ' তেতিয়া প্ৰথম ডিস্কভাৰ হৈছিল বুলি কয়। বহুতে কয় বোধি ধৰ্ম নামৰ যিজন তপস্বী আছিল ভাৰতীয়, সেইজনৰ কথা কয়। বোধি ধৰ্মই কি কৰিছিল, ধ্যান কৰি থাকোতে টোপনি নাহিবৰ কাৰণে নিজৰ চকুৰ পতা কেইটা, যিকেইটা এনেকে জপাই দিলে আমাৰ চকু মুদ খাই যায়, সেই চকুৰ পতা কেইটা কাটি পেলাই দিছিল। আৰু কি হৈছিল, চকুৰ পতাৰ কেইটাৰ পৰা 10টা মান চাহৰ পুলি গজি ওলাইছিলে। আৰু সেই গছৰ পাত যেতিয়া বইল কৰি পেলাই খোৱা যায় টোপনি নাইকিয়া হয়। কিয়? কাৰণ টোপনি নাহিবৰ কাৰণে বোধি ধৰ্মই নিজৰ চকুৰ পতা কেইটা কাটি দিছিলে। গতিকে তেনেকুৱা হয়, টোপনি নাইকিয়া কৰে। আৰু কি হয়, চাহৰ অৰিজিন সম্পৰ্কে এনেকুৱা আৰু বহুতো কাহিনী আছে। ইউৰোপত পিছত খোৱা হৈছিল, আৰু চাইনিজ আৰু ইণ্ডিয়ান ষ্টৰী কেইটা হ'ল এইকেইটা, ঠিক আছে? তাৰপিছত কি আছে, ব্লেণ্ড অফ ফেক্ট এণ্ড ফিকশ্যন। ব্লেণ্ড অফ ফেক্ট এণ্ড ফিকশ্যন এইটো এটা ইম্পৰ্টেণ্ট থিম। ফিকশ্যন মানে হ'ল কাল্পনিক, আৰু ফেক্ট মানে হ'ল যিটো সঁচা ঘটনা, ঠিক আছে? সঁচা ঘটনা আৰু কাল্পনিক বস্তুৰ মাজৰ এটা ব্লেণ্ড, মানে ধুনীয়া মিক্সচাৰ বুলি কৈছে। ব্লেণ্ড মানে বুজি পাই, ব্লেণ্ড মানে চাপোজ মই ৰঙা ৰঙেৰে কিবা এটা আঁকি আছো, কাষত কমলা ৰং দি দিলো, ৰঙাৰ পৰা কমলালৈ যেতিয়া লৈ যোৱা যায় ধুনীয়াকে যদি মিক্স হৈ যায় গম নোপোৱাকে, তেতিয়া সেইটোকে ব্লেণ্ড হোৱা বুলি কয়। চ' ব্লেণ্ড ইজ এ মিক্সচাৰ, ঠিক আছে? So blend of fact and fiction by mixing a simple narrative with researched information. Simple narrative এটাক আমি কি কৰিছো, researched information, যিখিনি ইনফৰমেশ্যন আছে এনেই দিয়া নাই, কিন্তু সেইখিনি ৰিচাৰ্চ কৰি দিয়া হৈছে। The lesson brings together storytelling and education. কাহিনীৰ লগতে শিক্ষাকো আগবঢ়াই আনিছে চেপ্টাৰটোৱে, নহয় নে? য়েছ, কাহিনী কৈছে, বহুতো কাহিনী কৈছে। চাহৰ অৰিজিন সম্পৰ্কে আমি দুটা তিনিটা কাহিনী মাল্টিপল ষ্টৰিজ উই হেভ হাৰ্ড, বাট along with that education is developed throughout the lesson, ঠিক আছে? এডুকেশ্যনটো কি কৰা হৈছে, ডেভেলপ কৰা হৈছে, মেকিং লাৰ্নিং নেচাৰেল এণ্ড এনজয়েবল। আৰু ই কি কৰি দিছে, যিটো আমাৰ শিক্ষণ পদ্ধতি আমি যে শিকি আছো এই পাঠটোৰ পৰা, এই বস্তুটো কি কৰি দিছে, নেচাৰেল কৰি দিছে, স্বাভাৱিক কৰি দিছে, আৰু এনজয়েবল। আমি শিকোতে বস্তুটো এনজয় কৰি কৰি গৈ আছো। গতিকে টি ফ্ৰম আছামৰ এইটো আন এটা ইম্পৰ্টেণ্ট থিম। তাৰপিছত আহিব এডিচনেল ইনফৰমেশ্যন কেইটামান চাওক, ট্ৰেভেল ছেটআপ এণ্ড কেৰেক্টাৰ্ছ। এডিচনেল ইনফৰমেশ্যন খিনি পাঠটোৰ বিষয়ে দিয়া হৈছে, ট্ৰেভেল ছেটআপ তাৰমানে কি ধৰণে ট্ৰেভেল কৰা হৈছিল, তাত কি কি দেখুৱাইছে, এণ্ড কেৰেক্টাৰ্ছ আৰু চৰিত্ৰ কেইটা কি কি। The story begins with Rajbir and Pranjal on a train journey to Assam during their school holidays. ঠিক আছে? কেনেকে ৰাজবীৰ আৰু প্ৰাঞ্জল এটা ট্ৰেইন জাৰ্ণি কৰে সিহঁতে অসমলে, কেতিয়া, যেতিয়া সিহঁতৰ স্কুল বন্ধ থাকে, স্কুল যেতিয়া হলিডে দিয়ে। ৰাজবীৰ, though not from Assam, যদিও ৰাজবীৰ অসমৰ নহয়, is well read and curious, সি ভালদৰে পঢ়িছে আৰু লগতে সি খুব কৌতূহলী। প্ৰাঞ্জল, being a native, আৰু প্ৰাঞ্জল এজন কি নেটিভ হয়, প্ৰাঞ্জল এজন অসমৰ স্থানীয় ল'ৰা, is used to the scenery and doesn't show as much enthusiasm, আৰু সি যিহেতু এই চিনেৰী বা এই দৃশ্যবিলাক দেখি দেখি সি অভ্যস্ত, সি আগতেও দেখিছে, গতিকে সি ইমান বেছি ইন্টাৰেষ্ট বা ইমান বেছি কৌতূহল নেদেখুৱায়। বাট হি লিচেন্স টু ৰাজবীৰ ফেক্টছ উইথ ইন্টাৰেষ্ট। কিন্তু ৰাজবীৰে যিখিনি ফেক্ট পঢ়িছে, ৰাজবীৰে যিখিনি কথা পঢ়ি পেলাই গম পাইছে, সেই কথাখিনি ৰাজবীৰে কৈ যাওঁতে কিন্তু প্ৰাঞ্জলেও আগ্ৰহেৰে শুনে। প্ৰাঞ্জলে জাষ্ট চাহৰ বাগিচা বিলাকৰ প্ৰতিহে তাৰ ইমান ইন্টাৰেষ্ট নাই, কিন্তু কাহিনীখিনি জনাত তাৰো ইন্টাৰেষ্ট আছিলে, ঠিক আছে? ইয়াৰ পিছত কি কৈছে আমি চাম। ইয়াৰ পিছত কৈছে ভিজুৱেল বিউটি অফ আছামছ টি গাৰ্ডেনছ, আৰু অসমৰ যিটো চাহ বাগিচা তাৰে ভিজুৱেল বিউটি, তাৰমানে যিটো বস্তু আমি দেখিবলৈ পাওঁ, দৃশ্যমান যিটো সৌন্দৰ্য, সেইটোৰ কথা কৈছে। এজ দ্য ট্ৰেইন এণ্টাৰ্ছ আছাম, আৰু অসমত যেতিয়া আহি পালে ট্ৰেইনখন, ৰাজবীৰ ইজ ষ্ট্ৰাক বাই দ্য চাইট অফ এণ্ডলেছ গ্ৰীণ ফিল্ডছ। ৰাজবীৰ কি হৈ গ'ল, এনেকে ৰখি গ'ল। সি যেতিয়া দেখিলে দুপাৰে শেষ নোহোৱা চাহৰ বাগিচা, দুপাৰে সেউজ বাগিচা আছে, শেষেই নহয় শেষেই নহয়, গৈয়ে থাকে, it keeps on going. The author paints a picture of neatly lined tea bushes, women plucking tea leaves in bamboo baskets, and tea estates stretching across the landscape. এতিয়া অথৰজনে, লিখকজনে প্ৰায় ছবি আঁকি দিয়াৰ নিচিনাকে আঁকিছে, ঠিক আছে? লিখকজনে ছবি আঁকি দিছে কিহৰ, দি অথৰ পেইন্টছ আ পিকচাৰ অফ নিটলি লাইন টি বাছেছ, কি ধুনীয়াকে চাহৰ জোপোহাবোৰ শাৰী শাৰী হৈ আছে, উইমেন প্লাকিং টি লিভছ ইন বেম্বো বাস্কেটছ, আৰু মহিলাসকলে কি কৰিছে,
তাৰে মাজত ডল লাইক ফিগাৰ্স বুলি কৈছিল যে পুতলাৰ নিচিনাকে কি কৰি আছে সৰু সৰুকে দেখা যায় যে মূৰত কিবা মাৰা থাকে আৰু তেওঁলোকে কোমল পাতবোৰ ছিঙি ছিঙি পিছফালে থকা যিটো বাঁহৰ বাস্কেট আছে তেওঁলোকৰ বাঁহৰ একোটা বাস্কেট বান্ধি আনে তাতে দি আহিছিলে ঠিক আছে এণ্ড টি ষ্ট্ৰেচিং এক্ৰছ দ্য লেণ্ডস্কেপ আৰু চাহৰ বাগিচাবোৰ কি হৈ আছিল গোটেই দৃশ্যটো যিমান দূৰলৈ দেখা পায় গোটেই চিনেৰীখিনি জুৰি চাহৰ বাগিচা চাহৰ গছবিলাক স্প্ৰেড হৈ আছিলে চ' দিছ বিল্ডছ আ ষ্ট্ৰং ভিজুৱেল কানেকশ্যন ফৰ দ্য ৰিডাৰ আৰু এইটোৱে কি কৰিব পাৰে এই যিখিনি বৰ্ণনা এই বৰ্ণনাখিনিয়ে আমাৰ কাৰণে এটা ষ্ট্ৰং এটা ভিজুৱেল কানেকশ্যন মানে আমি নিজে দেখাৰ নিচিনাকে কি হয় পাঠটোৰ সৈতে আমি জড়িত হৈ যাওঁ যেন আমি দৃশ্যখিনি নিজে দেখিহে আছো গতিকে এইটোকে ভিজুৱেল কানেকশ্যন বুলি কয় এইটোকে ভিজুৱেল বিউটি বুলি কয় ঠিক আছে এয়া আছিলে পাঠটোৰ ভিজুৱেল বিউটি ইয়াৰে পিছত কি কোৱা হৈছে অৰিজিন এণ্ড হিষ্ট্ৰী অফ টি চাহৰ যিটো অৰিজিন এইখিনি কথা পৰীক্ষাত আহিব পৰা কথা কোৱা হৈছে চাহ ক'ৰ পৰা উৎপত্তি হৈছিল আৰু ইয়াৰ ইতিহাস কি চাব পইণ্ট কেইটা চাইনা ইজ বিলিভ টু বি দ্য বাৰ্থ প্লেচ অফ টি বিশ্বাস কৰা যায় যে টিটো ক'ৰ পৰা আহিছে চাইনা ঠিক আছে চাইনা অৰ্থাৎ চীন দেশৰ পৰা উৎপত্তি হোৱা বুলি বিশ্বাস কৰা যায় দ্য ৱৰ্ড টি কামছ ফ্ৰম চাইনিজ ৱৰ্ড চাই এণ্ড টে ঠিক আছে চাইনিজ ৱৰ্ডছ লাইক চাই এণ্ড টে এনেকুৱা ৱৰ্ড আছে চাইনিজত আৰু এইবোৰ ৱৰ্ডৰ পৰাই চাই শব্দটো বা টি শব্দটো হৈছে বুলি কি কৰা যায় ভাবা যায় মানুহে ধাৰণা কৰে There are ancient legends, one about a Chinese emperor who discovered tea when leaves fell into boiling water, and another about Bodhidharma, an Indian monk who cut off his eyelids to stay awake while meditating, and tea plants grew where his eyelids fell. এতিয়া এই দুটা কাহিনীৰ কথা মই অলৰেডি আপোনালোকক কৈছো পাঠত আপোনালোকৰ ডিটেইলত লিখাই আছে যদি পঢ়া নাই তেতিয়াহ'লে পঢ়ি ল'ব লাগে one about Chinese emperor এজন চাইনিজ ৰজাৰ বিষয়ে who discovered tea যিয়ে চাহ কেতিয়া আৱিষ্কাৰ কৰিছিল when leaves fell into boiling water তেওঁ খাবৰ কাৰণে পানী সদায় উতলাইছিল আৰু উতলোৱা পানীত কি হৈছিল তাৰে গছৰ এদিন ভুলতে মানে বতাহ দিওঁতে বা কিবা কাৰণত গছৰ সৰু ঠেঙুলি এটা দুটা পাত এনেকে আহি পেলাই চাহৰ এই পানীখিনিত পৰিছিল পৰাৰ পিছত কি হৈছিল কিছু সময় উতলাৰ পিছত পানীখিনি ৰঙচুৱা হৈ গৈছিল আৰু খাই ভাল লাগিছিল তাৰমানে সেই ডেলিচিয়াছ ফ্লেভাৰ এটা দিছিল আৰু কালাৰ এটা এড কৰি দিছিল তেতিয়া প্ৰথম চাহ ডিস্কভাৰ হৈছিল বুলি কয় আৰু আনটো হ'ল ইণ্ডিয়ান এজন কি ইণ্ডিয়ান মংক এজন ইণ্ডিয়ান ভাৰতীয় এজন সন্যাসী যাৰ নাম আছিল কি বোধিধৰ্ম তেওঁ কি কৰিছিল যাতে সাৰে থাকিব পাৰে টোপনি যাতে নাহে while meditating ধ্যান কৰি থাকোতে সেইকাৰণে তেওঁ নিজৰ চকুৰ পতাকেইটা কাটি পেলাইছিল আৰু চকুৰ পতাকেইটা য'ত পৰিছিল সেই চকুৰ পতাৰ পৰা 10টাকৈ চাহৰ তুলি গজি উঠিছিল বুলি মানুহে বিশ্বাস কৰে Tea was introduced in Europe in the 16th century and it quickly became popular চাহটো কি হৈছিল ইউৰোপত 16th century অৰ্থাৎ ষষ্ঠদশ শতিকাতহে কি হৈছিল 16th centuryত ইন্ট্ৰডিউচ কৰা হৈছিল আমাৰ ইণ্ডিয়া বা চাইনাত বহুত আগৰ পৰা কি কৰা হৈছে বহুত আগৰ পৰা চাহ খাইছে মানুহে বাট ইউৰোপত বহুত দেৰিকে ইন্ট্ৰডিউচ কৰা হৈছিল আৰু কিন্তু যেতিয়া ইন্ট্ৰডিউচ হৈছিল তাৰ পিছত তাড়াতাড়ি কি হৈ গৈছিল পপুলাৰ হৈ গৈছিল ই তাড়াতাড়ি ফেমাস হৈ গৈছিল ঠিক আছে টি ইন ইণ্ডিয়া এণ্ড আছাম এতিয়া ভাৰতবৰ্ষত বা অসমত চাহটো কেনেকুৱা India is one of the largest producers of tea in the world, and Assam is the heart of that industry. The lesson highlights at Dhekiabari Tea Estate a real tea garden where modern tea cultivation and processing take place. It also hints at the cultural importance of tea, not just as a drink, but as a part of daily life and livelihood in Assam. Sabo, India is one of the largest producers of tea in the world. বিশ্বতে গোটেই বিশ্বতে চাহ যিমান প্ৰডিউচ হয় যিমান টি প্ৰডিউচ হয় তাৰে ভিতৰত ভাৰতবৰ্ষ এক বৃহৎ কি আছে ভাৰতবৰ্ষৰ উদ্যোগটো বৃহৎ চাহৰ ক্ষেত্ৰত এণ্ড আছাম ইজ দ্য হাৰ্ট অফ দেন ইণ্ডাষ্ট্ৰি আৰু সেই ইণ্ডাষ্ট্ৰিটো ক'ত কেন্দ্ৰ কৰি হৈছে অসমক কেন্দ্ৰ কৰি হৈছে যে অসম সেই যিটো ইণ্ডাষ্ট্ৰি তাৰে কেন্দ্ৰবিন্দু বুলি কৈছে আৰু বহুতো চাহ কি হয় দাৰ্জিলিঙৰ পৰা উৎপন্ন হয় ভাৰতবৰ্ষৰ বেলেগ বেলেগ ঠাইতো চাহ উৎপন্ন হয় কিন্তু অসমৰ যিটো চাহ ইয়াৰ সোৱাদটো বেলেগ আমি খাবলৈ পাওঁনে অসমৰ চাহ বহুত সময়ত আমিয়ে খাবলৈ নাপাওঁ কাৰণ এই বস্তুটো এক্সপৰ্ট হৈ যায় আমি বেলেগ জেগাৰ পৰা ইম্পৰ্ট কৰো কম দামী বস্তু ইম্পৰ্ট কৰো আমি দাৰ্জিলিং টিক লৈ খুব প্ৰাউড ফিল কৰো বাট আছাম টিটো হ'ল বহুত ভাল ঠিক আছে দ্য লেচন হাইলাইটছ দ্য ঢেকিয়াবাৰী টি ইষ্টেট আৰু লগতে কোনটো বস্তুত হাইলাইট কৰে লেচনটোৱে ঢেকিয়াবাৰী যিখন চাহ বাগিচা আছে খুব ডাঙৰ এখন ঠিক আছে আপাৰ আছামত আছে এইখনত কি কৰে হাইলাইট কৰে আৰু ৰিয়েল টি গাৰ্ডেন এখন প্ৰকৃত চাহ বাগিচা where modern tea cultivation and processing take place য'ত কি কৰা হয় আধুনিক পদ্ধতিৰে চাহ উৎপাদন কৰা হয় ইয়াতে কাল্টিভেশ্যন খেতি বাতিও হয় আৰু প্ৰচেছিংও হয় মানে চাহৰ পাতবিলাক ছিঙি লৈ যোৱা হয় আৰু ট্ৰেক্টৰেৰে বা থ্ৰু আদাৰ ভেহিকলছ কি কৰা হয় ইণ্ডাষ্ট্ৰিয়েলে লৈ যোৱা হয় তাতে
আমাৰ যিটো চাহপাত, আমি যিটো গুৰি গুৰি চাহপাত উৎপন্ন কৰো, যিটো আমি খাওঁ, সেইটোও তাতে প্ৰডিউচ কৰা হয়। ইট অলছ' হিণ্টছ এট দ্য কালচাৰেল ইম্পৰ্টেঞ্চ অফ টি। লগতে কি কৰা হয়, চাহৰ সাংস্কৃতিক গুৰুত্ব সেইটোও কয়, নট জাষ্ট এজ এ ড্ৰিংক, কেৱল এটা পেয় বা কেৱল এটা পনীয় হিচাপে নহয়, পানীয় হিচাপে নহয়, বাট এজ পাৰ্ট অফ দ্য ডেইলি লাইফ এণ্ড লিভলিহুড ইন আছাম। অসমত কি হয়, জনজীৱনৰ এটা অংশ চাহটো। মানুহে ডেইলি লাইফৰ এটা গুৰুত্বপূৰ্ণ জেগাত চাহক ৰাখি থৈ দিছে, এটা গুৰুত্বপূৰ্ণ পজিশ্যন দিছে। চাব 2-4জন মানুহ লগ হলে সদায় কি হয়, অসমত চাহ খায়, কফি নাখায়। কফি খায় কিছুমান মানুহে, এতিয়া মই অকমান আগতে খাই আছিলো টোপনি ভাঙিবৰ কাৰণে, যিটো আৰ্লি মৰ্ণিং ক্লাছ। কিন্তু কি, বহুত মানুহে চাহ খায় লগ হলে। এতিয়া মই যদি 4জন বন্ধু লগ পাওঁ, চাহ খাম। তো চাহটো কি হৈ আছে আমাৰ ডেইলি লাইফত তেনেকে ইনভলভ হৈ আছে মানে, আৰু আমি চাহটোক তেনেকে ৰাখিছো আমাৰ লাইফৰ এটা পাৰ্ট হিচাপে। ঠিক আছে, এই বস্তুটো কোৱা গৈছে। দেন কামছ ইণ্টাৰেষ্টিং পইণ্ট, টি ফ্ৰম আছাম ইন ডিটেইল। কেইটামান ইম্পৰ্টেণ্ট পইণ্ট কোৱা হৈছে, চাব এইকেইটা। আছাম প্ৰডিউচেছ ওৱান অফ দ্য ৱৰ্ল্ড ষ্ট্ৰংগেষ্ট টিজ। পৃথিৱীৰ যিমান শক্তিশালী চাহ আছে, তাৰমানে মষ্ট ইফেক্টিভ, তাৰে ভিতৰত অসমেও এটা প্ৰডিউচ কৰে। ঠিক আছে, আছাম ইজ গ্ল'বেলি ন'ন ফৰ ইটছ ষ্ট্ৰং ফ্লেভাৰ্ড ব্লেক টি। ব্লেক টি, যিটো ৰঙা চাহ আছে, ৰঙা চাহটো ব্লেক টি বুলি কয়। ঠিক আছে, ষ্ট্ৰং ফ্লেভাৰ্ড, অসমৰ যিটো চাহ, ইয়াৰে ফ্লেভাৰটো, ইয়াৰে গোন্ধটো বা ইয়াৰে টেষ্টটো বহুত ষ্ট্ৰং তাৰমানে। ঠিক আছে, which is often used in breakfast blends like English breakfast tea। ঠিক আছে, ইংলেণ্ডতো ইউজ হ'ব পাৰে। Its tea has a bold taste and rich color because of the region's tropical climate। এতিয়া চাব, চাহটো ক'ত উৎপাদন হৈ আছে, আমাৰ যিটো ক্লাইমেট, আমাৰ যিটো জলবায়ু, এই জলবায়ুত উৎপাদন হোৱাৰ কাৰণে আমাৰ মাটিবিলাক বেছি সাৰুৱা। এই মাটিবিলাক বেছি সাৰুৱা, আমাৰ এই জলবায়ুটো বেছি ভাল, বেছি খেতিৰ কাৰণে কি হয়, অনুকূল। সেইকাৰণে কি হৈ যায়, চাহটো আমাৰ বেছি টেষ্টি হয়, বেছি ফ্লেভাৰ্ড হয়, বেছি কালাৰফুল হয়, আৰু সেইকাৰণে অসমৰ চাহটোৰ দাম বেছি আছে। হাই হিউমিডিটি, ইয়াতে কি আছে, উষ্ণ আৰ্দ্ৰতা আছে, মানে আমাৰ হিউমিড, শুকান নহয় আমাৰ জলবায়ুটো। এণ্ড এবাণ্ডেণ্ট ৰেইনফল, আৰু যিমান পৰিমাণে লাগে সিমান পৰিমাণে বৰষুণ হয়। এবাণ্ডেণ্ট মানে হৈছে পৰ্যাপ্ত। ঠিক আছে, দিছ মেক্স আছাম টি ইউনিক এণ্ড হাইলি ভেলিউড both in India and abroad। আৰু সেইকাৰণে অসমৰ টিটো ইউনিক, আটাইতকৈ বেলেগ, আৰু ভাৰতবৰ্ষতেই নহয়, বাহিৰৰ দেশবিলাকতো কি কৰা যায়, ইয়াক বহুত ভেলিউ দিয়া যায়, ইয়াক বহুত গুৰুত্ব আৰোপ কৰা যায়। ঠিক আছে, ই খুব মূল্যৱান অসমৰ চাহটো। তাৰপিছত কৈছে, উইমেন আৰ দ্য বেকবোন অফ আছাম টি ইণ্ডাষ্ট্ৰী। অসমৰ যিটো চাহৰ উদ্যোগ, সেই উদ্যোগটোত কি হয়, উইমেন, যিখিনি মহিলাখিনি ইয়াৰে ৰাজহাড় বুলি কৈছে, কাৰণ তেওঁলোকে ধৰি ৰাখিছে, যিখিনি উইমেন ৱৰ্কাৰ আছে তেওঁলোকে ধৰি ৰাখিছে চাহৰ ইণ্ডাষ্ট্ৰীটো। A large portion of the work in tea gardens like plucking leaves, sorting and grading is done by women workers। চাহ বাগিচাত যিমানখিনি কাম হয় চাহৰ ফেক্টৰী এটাত, প্ৰায়খিনি কাম মহিলাই কৰে। যেনে পাত ছিঙি অনা, চৰ্টিং ভাগ ভাগ কৰা, গ্ৰেডিং, ক'ৰ পৰা ক'লৈ নিব লাগিব, এইবোৰ কাম মহিলাসকলে কৰে। So these women can often be seen working with bamboo baskets strapped to their backs। স্ট্ৰেপ মানে হৈছে এনেকে বান্ধি লোৱা। ঠিক আছে, আমাৰ গেঞ্জিত যে থাকে এইটো স্ট্ৰেপ বুলি কয়, ৰাইট, মহিলাসকলৰ থাকে তেনেকুৱা বেলেগ ড্ৰেছত। তাৰপিছত কি, বেম্বু মানে ফিটা লগাই পেলাই কি কৰে, বাঁহৰ বাস্কেট পিঠিত লৈ লয়, আৰু তেওঁলোকে তাতে পাতবিলাক তাতে সুমুৱাই যায়। প্লাকিং টি লিভছ বাই হেণ্ড, আৰু হাতেৰে পাতবোৰ কি কৰে, ছিগি আনে। দেয়াৰ ৰোল ইজ এচেনচিয়েল টু মেইনটেইনিং দ্য কোৱালিটি এণ্ড স্পীড অফ টি প্ৰডাকশ্যন। গতিকে চাহ যিটো উৎপাদন, চাহৰ উৎপাদনৰ কোৱালিটি, গুণগত মানদণ্ড, বা কিমান খৰতকীয়াভাৱে উৎপাদন হৈছে, এইখিনি বস্তু বৰ্তাই ৰাখিবৰ কাৰণে তেওঁলোকৰ যিটো অৱদান, সেইটো খুব গুৰুত্বপূৰ্ণ। The tea industry provides employment to lakhs of women in Assam। আৰু অসমত কি হৈ আছে, চাহৰ যিটো ইণ্ডাষ্ট্ৰী, চাহৰ যিটো উদ্যোগ, তাতে বহু লাখ লাখ মহিলা জড়িত হৈ আছে। গতিকে যদি চাহৰ উদ্যোগ গঢ়ি তুলিব পৰা যায়, এইটো এটা খুব ভাল। অসম কি হয়, চাহৰ খেতিৰ বাবে অনুকূল, ইয়াৰে বতৰ ভাল, ইয়াৰে মাটি বেছি সাৰুৱা, গতিকে ইয়াতে ভাল উৎপাদন হয়, আৰু আমি ইয়াৰ পৰা কি কৰিব পাৰো, বাহিৰলৈ ৰপ্তানি কৰি বহুতো পইচা আৰ্ণ কৰিব পাৰো, দেশৰ ইকনমিত আমি কন্ট্ৰিবিউট কৰিব পাৰো, নিজেও চহকী হ'ব পাৰো, হয় নে নহয়, আৰু বহু মানুহক কি কৰিব পাৰো, সংস্থাপন দিব পাৰো, বিশেষকে মহিলাসকলক। গতিকে চাহৰ বিষয়ে বহুতখিনি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আমি পাইছো অলৰেডি। আৰু কি কোৱা হৈছে চাব ইয়াতে, ব্ৰিটিছ ৰোল ইন আছাম টি হিষ্ট্ৰী। য়েছ, অসমৰ যিটো চাহৰ ইতিহাস, এইটো কেৱল অসমীয়া মানুহে গঢ় দিয়া নাই। ব্ৰিটিছসকলে যেতিয়া ইয়াতে ভাৰতবৰ্ষত যেতিয়া ইংৰাজে যেতিয়া শাসন কৰিছিল, সেই সময়ৰ পৰাই আচলতে এই বস্তুটো জনপ্ৰিয়। গতিকে তেওঁলোকৰ কি ভূমিকা আছে এটা চাব। Though tea existed in India before colonial rule, colonial মানে যিটো ব্ৰিটিছ কলনীৰ কথা কৈছে, ব্ৰিটিছসকলে জেগাই জেগাই ৰুল কৰিছিল, জেগাই জেগাই তেওঁলোকে শাসন চলাইছিল, আৰু তেওঁলোকে যিকেইটা জেগাত শাসন চলাইছিল সেইকেইটা কলনী, ব্ৰিটিছ কলনী বুলি কৈছিল। চ' কলনিয়েল ৰুল হোৱাৰ আগৰ পৰা ভাৰতবৰ্ষত চাহ আছিলে, চাহ চলি আছিলে, but it was the British East India Company that formally developed large scale
tea plantations in Assam during the early 19th century. গতিকে we have to be thankful, আমি অকণমান কৃতজ্ঞ হোৱা উচিত যে ঊনবিংশ শতিকাৰ আৰম্ভণি ভাগত কিন্তু ব্ৰিটিছসকলেহে অসমত ইমান বেছি পৰিমাণে খেতি কৰাটো ভাল হ'ব বুলি পেলাই চিনাক্ত কৰিছিল। আমাৰ মানুহে চাহ খাইছিল, খেতিও কৰিছিল, কিন্তু ইমান বেছি পৰিমাণে উৎপাদন কৰা নাছিল। ইমান বেছি উৎপাদন কৰা বস্তুটো ব্ৰিটিছসকলে প্ৰথম ইন্ট্ৰডিউচ কৰাইছিল। They wanted to break China's monopoly over tea and realized Assam's climate was ideal for tea cultivation. মনোপলি মানে কি জানেনে? একনায়কত্ববাদৰ নিচিনা হৈ যায়, তাৰমানে ছত্ৰপতিৰ নিচিনা হৈ যায়। চাইনাৰ যিটো মনোপলি আছিলে, মানে একমাত্ৰ চাইনাই কি কৰিছিল, চাহ উৎপাদন কৰিছিল পৃথিৱীত। ব্ৰিটিছে সেই বস্তুটো ভাঙিব বিচাৰিছিল আৰু তেওঁলোকে উপলব্ধি কৰিছিল, তেওঁলোকে বুজি পাইছিল যে অসমৰ যিটো জলবায়ু চাহ উৎপাদনৰ কাৰণে খুব ভাল, গতিকে ইয়াতে কি হ'ব, চাহ বহুত উৎপাদন হ'ব। গতিকে this marked the birth of India's commercial tea industry, আৰু এইটোৱে কি আছিল, ভাৰতবৰ্ষত বাণিজ্যিকভাৱে যি চাহ উদ্যোগ গঢ়ি তুলিছিল তাৰে প্ৰথম জন্ম ইয়াৰ পৰাই হৈছিল, কিন্তু অসমতে হৈছিল। কাৰ কাৰ আণ্ডাৰত হৈছিল? এই ব্ৰিটিছসকলৰ আণ্ডাৰত হৈছিল, কাৰণ তেওঁলোকে এই কোৱালিটিটো বুজি পাইছিল। অসমৰ মাটিৰ যি কোৱালিটি বা অসমৰ জলবায়ুৰ যি গুণাগুণ আছে, এইখিনি বস্তু তেওঁলোকে বুজি পাইছিল। ঠিক আছে, আৰু কি কোৱা হৈছে চাব, আছাম টি চিজন এণ্ড এক্সপৰ্ট ভেলু। অসমত কেতিয়া কেতিয়া চাহ খেতি বেছি ভাল হয়, টি চিজন মানে কোনটো চিজনত, কোনটো ঋতুত অসমত চাহৰ খেতি ভাল হয়, আৰু ইয়াক এক্সপৰ্ট কৰিলে কি ভেলু আছে ইয়াৰ বাহিৰত। এক্সপৰ্ট বুলি কওঁতেতো বুজি পাইছে, এক্সপৰ্ট মানে হৈছে ৰপ্তানি। ইয়াৰ পৰা বাহিৰলৈ লৈ যোৱাটোক আমি ৰপ্তানি বুলি কওঁ, সেইটো কথা কৈছে। আকৌ বাহিৰৰ পৰা আনিলে সেইটো আমদানি হয়। ঠিক আছে, টি গ্ৰোয়িং চিজন ইন আছাম ইউজুৱেলি বিগিনছ ইন লেট মাৰ্চ or early May and continues until October and early November. চাওক, বছৰটোত যদি মাৰ্চৰ পৰা নৱেম্বৰলৈকে খেতি উৎপন্ন হয়, অনলি আমাৰ কেতিয়া নহয়, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, এই 3 মাহ বাদ দি পেলাই বাকী সময়খিনিত কি হয়, কেতিয়াবা মাৰ্চৰ শেষৰ ফালে বা মে'ৰ আৰম্ভণিতে, মানে বহাগৰ ওচৰে পাজৰে কি হয়, চাহ খেতি উৎপাদনৰ সময় আৰম্ভ হয় আৰু একদম আঘোণলৈকে থাকে, বা আঘোণ নহয়, চৰি, আহিন পাৰ হৈ পেলাই আঘোণৰ ওচৰলৈকে থাকে। ইয়েছ, আছাম প্ৰডিউচেছ এ হিউজ কোৱান্টিটি অফ টি এনুৱেলি, আৰু প্ৰতি বছৰে কি কৰে, অসমে বহু পৰিমাণে চাহ উৎপাদন কৰে, মাছ অফ হুইচ ইজ এক্সপৰ্টেড টু কাণ্ট্ৰিজ লাইক UK, ৰাছিয়া, দ্য USA এণ্ড দ্য মিডল ইষ্ট। মিডল ইষ্ট মানে হৈছে মধ্যপ্ৰাচ্যৰ দেশ। ঠিক আছে, সেইবোৰলৈ যায়। UK মানে ইউনাইটেড কিংডম, ইংলেণ্ডৰ কথা কৈছে। ৰাছিয়ালৈ যায়, USA, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, এই গোটেইবোৰ জেগালৈ কি হৈ যায়, অসমৰ যিটো চাহ এইটো ৰপ্তানি হয়। এই বস্তুটোৰ তাতে বহুত ভেলু আছে। So tea from Assam contributes significantly to India's foreign exchange earnings. বৈদেশিক যিটো এক্সচেঞ্জ, মানে বিদেশৰ বস্তুবিলাক আমি লওঁ, আমি বিদেশলৈ বস্তু ৰপ্তানি কৰো। চ' এই ক্ষেত্ৰত ভাৰতবৰ্ষই যিটো আৰ্ণ কৰে বা ভাৰতবৰ্ষৰ যি উপাৰ্জন, তাতে অসমৰ চাহে বহুতো কিন্তু কি কৰি আছে, অৰিহণা বা বৰঙণি যোগাই আছে। তাৰপিছত কি কৈছে, টি দ্য ৱৰ্ল্ডছ মষ্ট পপুলাৰ বেভাৰেজ আফটাৰ ৱাটাৰ। পানীৰ পিছতে পৃথিৱীৰ মানুহে আটাইতকৈ বেছি খোৱা পানীয়টো হ'ল কি, চাহ, আটাইতকৈ জনপ্ৰিয়। টি ইজ নট জাষ্ট পপুলাৰ ইন ইণ্ডিয়া, ইটছ দ্য ছেকেণ্ড মষ্ট কনজিউম বেভাৰেজ ৱৰ্ল্ড ৱাইড। কেৱল ভাৰতবৰ্ষতে জনপ্ৰিয় নহয়, পৃথিৱীৰ ভিতৰতে তৃতীয় সৰ্বাধিক ব্যৱহৃত যিটো পানীয়, সেইটো হ'ল চাহ। নেক্সট অনলি টু ৱাটাৰ, ইয়াতকে বেছি অকল পানীহে খোৱা যায়, পানীৰ পিছতে চাহ আছে কিন্তু ইন ইণ্ডিয়া। আৰু ভাৰতবৰ্ষত এইটো কি, ইটছ মোৰ দেন এ ড্ৰিংক, এইটো কেৱল এটা পানীয় নহয়, ইটছ এ পাৰ্ট অফ এভৰিডে কালচাৰ। ভাৰতবৰ্ষৰ এইটো কি, প্ৰতিদিনৰ যিটো সংস্কৃতি, দৈনন্দিন যিটো সংস্কৃতি, হস্পিটালিটি, আতিথ্য, মানুহক কি কৰে, মানুহ ঘৰলৈ আহিলেও চাহ দিয়া যায়। এণ্ড ইভেন স্মল টক ইন আছাম, আৰু অসমত কেতিয়াবা কোনোবা লগ হৈ পেলাই স্মল টক কৰিলে, স্মল টক মানে কি, সৰু সৰু কিছুমান কথা পাতো আমি ডিটেইলত, পুতুককে লগ হলো কৰবাত, লগৰ চাৰিটা, এইবিলাক ক্ষেত্ৰত কি কৰা যায়, চাহটোৱে প্ৰিফাৰেঞ্চ দিয়া যায়। ইন আছাম, অসমত কি, চাহ, চাহ বুলি কৈছে, চাহটো ইজ এ পাৰ্ট অফ আইডেন্টিটি, এটা পৰিচয়, আমাৰ পৰিচয়ৰ এটা অংশ, লাইফষ্টাইল, আমাৰ জীৱন ধৰণৰ, এণ্ড ইকনমি অল এট ওৱান্স। আমাৰ এটা পৰিচয়, আমাৰ এটা জীৱনৰ অংশ, আৰু আমাৰ অৰ্থনৈতিক যি আমাৰ স্বকীয়তা, তাৰে গোটেই কেইটাৰে এটা মিক্সচাৰ বুলি কৈছে। এই গোটেই কেইটা বস্তু ধৰি ৰাখিছে চাহটোৱে। ঠিক আছে, আৰু কি কৈছে, ফোক টেলছ এণ্ড লেজেণ্ডছ এবাউট টিজ অৰিজিন, কেইটামান কাহিনী আছিল নহয় জানো চাহৰ অৰিজিনৰ বিষয়ে, চাহ ক'ৰ পৰা উৎপত্তি হৈছিল এই বিষয়ে। দ্য লেজেণ্ড ইনক্লুডছ টু ফেমাছ লেজেণ্ডছ, আৰু লেজেণ্ডটোৱে কি কৰে, দুটা খুব জনপ্ৰিয় কাহিনী ইনক্লুড কৰে। জনপ্ৰিয় কাহিনী কেইটা কিহৰ কিহৰ আছিল, ওৱান ফ্ৰম চাইনা, এটা কাহিনী আছিল চীন দেশৰ, where Emperor Shen Nong discovered tea when leaves accidentally fell into his boiling water, creating a refreshing drink. আৰু এজন এম্পেৰৰ, এজন ৰজা আছিলে, কি নাম,
শ্যান নং, আৰু তেওঁ চাহ ডিস্কভাৰ কৰিছিল এক্সিডেণ্টেলি, আকস্মিকভাৱে। কেতিয়া? এক্সিডেণ্টেলি ফেল ইনটু হিজ বইলিং ৱাটাৰ, যেতিয়া চাহৰ পাত আকস্মিকভাৱে তেওঁ খাবলৈ উতলাই থকা পানীত পৰিছিল, ক্ৰিয়েটিং আ ৰিফ্ৰেছিং ড্ৰিংক, আৰু এইটো এটা ৰিফ্ৰেছিং এটা ড্ৰিংক সৃষ্টি কৰিছিল। খুব সতেজ এটা পানীয় সৃষ্টি কৰিছিল, কালাৰো এটা আহিছিল আৰু টেষ্টিও হৈছিলে। তাৰপিছত এনাডাৰ ফ্ৰম ইণ্ডিয়া, ভাৰতবৰ্ষৰ ফ'ক টেলটো হ'ল কি, ৱেৰ বোধিধৰ্ম নামৰ এজন বুদ্ধিষ্ট মংক, এজন বুদ্ধ সন্যাসী এজন, তেখেতে কি কৰিছিল, ছাপ'জলি কাট অফ হিজ আইলিডছ টু ষ্টে এৱেক ডিউৰিং মেডিটেশ্যন, যাতে ধ্যানৰ সময়খিনিত যাতে সাৰে থাকিব পাৰে, সেইকাৰণে নিজৰ কি কৰিছিল, চকুৰ পতাকেইটা কাটি দিছিল। লেজেণ্ড চেজ, এই সাধুটোৱে কি কয় যে টি প্লেণ্টছ গ্ৰিউ ৱেৰ হিজ আইলিডছ ফেল, আৰু তেওঁৰ চকুৰ পতাকেইটা য'ত পৰিছিল তাতে চাহৰ গছ গজিছিল বুলি কয়, চিম্বলাইজিং টিজ পাৱাৰ টু কিপ পিপল এলাৰ্ট, আৰু এইটোৱে কি দেখুৱায়, এইটোৱে দেখুৱায় যে মানুহক সাৰে ৰখাত বা মানুহক জগাই ৰখাত চাহৰ কি শক্তি আছে, সেই বস্তুটো দেখুৱাব পাৰে এইটোৱে। ঠিক আছে, এয়া আছিলে চাহৰ বিষয়ে থকা কাহিনী, ইনফৰমেশ্যন। আই হোপ এই বস্তুখিনি আপোনালোকে চাই ভাল পালে। এতিয়া আছে সৰু টেলিগ্ৰাম সম্পৰ্কীয় এটি ঘোষণা। আপোনালোকে যদিহে আমাৰ পাঠবোৰ পঢ়ি ভাল পাইছে, তেতিয়াহ'লে আমাৰ সৈতে টেলিগ্ৰামত জড়িত হ'ব পাৰে। আমাৰ কুহিপাঠ অফিচিয়েল টেলিগ্ৰাম চেনেলটো কেৱল টেক্সট বুকৰ কাৰণে নহয়, বিভিন্ন কম্পিটিটিভ প্ৰতিযোগিতামূলক পৰীক্ষা ৩য়-৪ৰ্থ শ্ৰেণীৰ পৰা একদম দেশৰ অসামৰিক সেৱালৈকে এই গোটেইবোৰ পৰীক্ষাৰ কাৰণে আমি প্ৰিপাৰেচন কৰাও। গতিকে আপোনালোক যদিহে তেনেকুৱা কিবা পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, যদি তেনেকুৱা কিবা পৰীক্ষা দিব বিচাৰে, তেতিয়াহ'লে আমাৰ সৈতে টেলিগ্ৰামত জড়িত হ'ব বিচাৰে। আমাৰ সকলোবিলাক কৰ্চেছ, আমাৰ সকলোবিলাক ক্লাছেছ, আমাৰ মক টেষ্ট, টেষ্ট পেপাৰ্ছ, আৰু সকলোবিলাক আমাৰ বিষয়ে যিমান ডিটেইলছ আছে গোটেইবিলাক আপোনালোকে লাভ কৰিব টেলিগ্ৰামৰ পৰা। আৰু বিভিন্ন জানিবলগীয়া কথা আমি বিনামূলীয়াকে ইয়াতে দি থাকো। গতিকে আজিয়ে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব। লগতে আপোনালোকক জনাও, ময়ো ইউটিউবত কিছুমান ফ্ৰী ক্লাছেছ কৰি আছো থ্ৰু কুহিপাঠ। কুহিপাঠত মোৰ যিবোৰ ফ্ৰী ক্লাছ আছে তাৰে লিংকবোৰ আপোনালোকে পাব এইটো চেনেলত। এইটো হৈছে মোৰ নিজা মোৰ নিজা টেলিগ্ৰাম চেনেল, ইমন ছাৰ টিচেছ বুলি আছে। এই QR কোড দুটা স্কেন কৰি আজি এই দুটা চেনেলত আপোনালোকে জইন কৰিব বুলি আশা ৰাখিছো। ক'বলগীয়া ইমানেই, আশা ৰাখিছো যিখিনি আলোচনা কৰিলো, যিখিনি পঢ়িলো, এই গোটেইখিনি আপোনালোকৰ কামত আহিব। আৰু আমাক কমেণ্টত জনাবলৈ নাপাহৰিব পঢ়ি কেনেকুৱা লাগিল, আৰু যদি কিবা ভাল লগা বেয়া লগা কিবা জনাবলগীয়া আছে সেয়াও জনাব। লগতে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰে পিছৰ আন এটা ক্লাছত পুনৰ আপোনালোকক লগ পাম বুলি আশা ৰাখিছো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।